নমস্কাৰ বন্ধুসকল আজি এডিআৰই ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4 ৰ ৰিজাল্ট ঘোষণা কৰিব 10:30 বজাৰ পৰা আৰু ৰিজাল্ট কিদৰে ডাইৰেক্টলি চাব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম লগতে ৰিজাল্ট আপোনালোকে কোৱালিফাই হোৱাৰ পিছত কি ডকুমেন্টছ লাগিব সেই বিষয়ে অকনমান আপোনালোকক জনাম তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আৰু ইয়াতে এটা ডাঙৰ কথা হৈছে যে দুদিনমান আগতে ইতিমধ্যে বহু বন্ধু বান্ধৱী হেনো ৰিজাল্ট চাব পাৰিলে তেনেকুৱা এটা কথা শুনিবলৈকে পাইছো আৰু কেইজন মানে পাৰ্সোনেলি মোক মেছেজ কৰিও কৈছে যে তেওঁলোকে হেনো ৰিজাল্ট চাইছে যিটো লিংক অফিচিয়েল ৱেবছাইটতে আছে তো যিয়ে নহওক তাতে আপোনালোকৰ ৰিজাল্ট ভালেই হৈছে বা বেয়াই হৈছে আজি আপোনালোকে পুনৰ ৰিজাল্ট চেক কৰি চাব যিহেতু অকনমান সময় হেতু বাই মিষ্টেক পাব্লিছ হোৱা কথা সেই ৱেবছাইটটো সেইখিনি সময়ত তো তেনে ক্ষেত্ৰত কিবা ভুল থাকিব পাৰে যিহেতু অলৰেডি 15 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব বুলি উল্লেখ কৰাৰ পিছত ভুলবশতঃ হেতু প্ৰকাশ হৈছিল তো তেনে ক্ষেত্ৰত হেতুত ৰিজাল্টটো ভুল হ'ব পাৰে তো সেইভাবে আপোনালোকে পুনৰ ৰিজাল্টটো চেক কৰি চাব তো ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ ৱেবছাইটলৈকে আহিব আৰু ইয়াতে ডাইৰেক্টলি ফাইনেল ৰিজাল্ট গ্ৰেড 4 বুলি আমি এটা লিংক দি দিছো এই লিংকত আহি আপোনালোকে ডাইৰেক্ট এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড বহুৱাই ৰিজাল্টটো চাব পাৰিব এইদৰে এইটো ক্লাছ 3 লিংক হয় এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড বহুৱাই লগইন কৰি দিলে ইয়াতে ৰিজাল্টৰ এখন পিডিএফ আপোনালোকে পাই যাব আৰু সেইখন সেভ কৰি ৰাখিব কাৰণ সেইখন আপোনালোকক ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত প্ৰয়োজন হ'ব আৰু এটা ভাল খবৰ নৱেম্বৰ মাহত যেহেতু এডিআৰই 3 আহিব তাৰ বাবে ইতিমধ্যে আমি পিডিএফ কোৰ্স প্ৰস্তুত কৰিছো 50000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত ক্লাছ 3 ক্লাছ 4 দুয়োটা এক্সামৰ বাবে হেল্পফুল হ'ব আপোনালোকে এইখন কিনি ল'ব পাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকটো এখন পাই যাব তাৰ উপৰি ক্লাছ 3 পদৰ বাবে সেপাৰেট পিডিএফ ক্লাছ 4 পদৰ বাবে সেপাৰেট পিডিএফ আছে যিখনৰ দাম মাত্ৰ 135 টকা assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এইকেইখন কিনি ল'ব পাৰে তো এতিয়া তো এনেকুৱা ধৰণৰ আপোনালোকে এটা ডকুমেন্টছ পাব যেটো পিডিএফ হিচাপে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকে কোৱালিফাই হৈছে না নাই কোৱালিফাইড ফৰ এপইন্টমেন্ট টু দা পোষ্ট হোৱাৰ মিনিমাম ৰিকুৱাৰ্ড কোৱালিফিকেশন ইয়াতে এটো ক্লাছ 3 হয় তো 10th লেভেল বুলি থাকিব পাৰে অথবা আপুনি যদি 8th লেভেলৰ পোষ্টৰ বাবে পাছ হৈছে 8th লেভেলৰ বাবে ইয়াতে থাকিব পাৰে আৰু হেদৰে পিছত টাইম টু টাইম এটো আহি যাব কোনটো ডিপাৰ্টমেন্টত আপোনালোকে পোষ্টিং পাব কোন জেগাত পোষ্টিং পাব সেই বিষয়ে আপোনালোকে দুদিনমান পিছত আকৌ লগইন কৰি গম পাব হেতু কেনেকুৱা হ'ব হেতু আপোনালোকক মই দেখুৱাই আছো তো ইয়াতে চাই লওক ইয়াতে ডিপাৰ্টমেন্ট আৰু এষ্টাব্লিশমেন্ট আৰু পোষ্ট তো কি ডিপাৰ্টমেন্ট এলিমেন্টাৰী এডুকেশন ডিপাৰ্টমেন্টত লাষ্ট ইয়াৰৰ এটো হয় ইয়াতে এষ্টাব্লিশমেন্ট আন্ডাৰ এলিমেন্টাৰী এডুকেশন ডিপাৰ্টমেন্ট তো তেনেকুৱা ধৰণৰ এটা অফিচত এই ক্যান্ডিডেট জনে পাইছিলে গ্ৰেড 4 পিয়ন ফিল্ড লেভেলৰ পোষ্টত পাইছে যেহেতু ইয়াৰ আগৰবাৰ একেলগে দুটা তিনিটা পোষ্টত সিলেকশন পাইছিলে তো 2 নম্বৰ পোষ্ট এটাটো পাইছিলে তেও চকিদাৰ পোষ্টত পাইছিলে সেকেন্ডাৰী এডুকেশন তো এনেকুৱা দুটা ডিপাৰ্টমেন্টত আহিছিলে এইবাৰ এটা ডিপাৰ্টমেন্টে আহিব আৰু হেতু ডিপাৰ্টমেন্টতে আপুনি জয়েন কৰিব লাগিব সেই ডিপাৰ্টমেন্টৰ কোন জিলাত সেই অফিচটো আছে সেই বিষয়ে ইয়াতে উল্লেখ থাকিব হেমতে আপোনালোকে এটো ডাউনলোড কৰি এটো প্ৰিন্ট কৰি ৰাখিব লাগিব এটো প্ৰিন্ট কৰি ৰাখিব লাগিব চাওক এই প্ৰিন্ট ডকুমেন্টছটো আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত জমা দিব লাগিব এতিয়া আপোনালোকক অকনমান নেক্সট ষ্টেজত কি ডকুমেন্টছ লাগিব সেই বিষয়ে জনাও চাওক লাষ্ট ইয়াৰ 2023 চনত যেতিয়া এপইন্টমেন্ট দিছিলে 25 মে 2023 এটা মেগা এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশন সেৰেমনি অনুষ্ঠিত হৈছিল আৰু তাতে হিমন্ত বিশ্ব শৰ্মা ছাৰে এপইন্টমেন্ট লেটাৰ বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰি দিছিল আৰু হেইমতে বহু ক্যান্ডিডেটে এই এপইন্টমেন্ট বিলাক ডিপাৰ্টমেন্ট অনুসৰি যেহেতু ফাৰ্স্ট ষ্টেজত ৰিজাল্ট পালে 2 নম্বৰ ষ্টেজত আপোনালোকে অনলাইনত 2 দিনৰ ভিতৰতে কোনটো ডিপাৰ্টমেন্টৰ কি পোষ্টত কোন জিলাত পাইছে তেনেকুৱা ধৰণৰ এটা হেৰি পাব হেতু মই আপোনালোকক দেখুৱাই দিলো তাৰ পাছত আপোনালোকে সেই ডিপাৰ্টমেন্টৰ ৱেবছাইটত গৈ এপইন্টমেন্টখন ডাউনলোড কৰিব লাগিব অথবা ডাইৰেক্টলিও দিব পাৰে ডিপাৰ্টমেন্টত গৈ ল'ব লাগিব পাৰে বা হিমন্ত বিশ্ব শৰ্মা ছাৰে যিদিনা এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশন কৰিব সেইদিনাও আপোনালোকে পাই যাব পাৰে তাতে কিছুমান ক্যান্ডিডেটক অলৰেডি দিয়াই হ'ব তাৰ পাছত সেই এপইন্টমেন্ট লেটাৰখন চাওক আপোনালোকৰ প্ৰথম অৱস্থাৰ পৰা যিখন একনলেজমেন্ট 1 নম্বৰতে ডাউনলোড কৰিছে প্ৰথম আপোনালোকৰ এপ্লিকেশন ফৰ্মখন আছিল সেই এপ্লিকেশন ফৰ্মখন 1 নম্বৰ তাৰ পাছত আপোনালোকে ৰিটেন টেষ্টৰ বাবে যিখন এডমিট নিছিলে সেইখনো যদি পাৰে ৰাখি থব তো লাগিব পাৰে না লাগিব পাৰে তথাপি আপোনালোকে এখন ৰেডি কৰক তাৰ পাছত ৰিটেন টেষ্টৰ ৰিজাল্টৰ এটা যদি পিডিএফ আছে সেই পিডিএফটো আপোনালোকে ৰাখি থব তাৰ পাছত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট বা আপোনালোকে যিসকলে ভাইভা দিছে গ্ৰেড 4 সেই এডমিটখন আৰু ফাইনালি আপোনালোকৰ ৰিটেন টেষ্ট বা ফাইনেল ৰিজাল্ট একচুয়ালি যেটো আপোনালোকৰ আজি গ্ৰেড 4 সকলে পাব হেতু ফাইনেল ৰিজাল্ট আৰু যিসকলে এডিআৰই তেওঁলোকৰ ফাইনেল ৰিজাল্টৰ সৰু যিখন ডাউনলোড কৰিছে পিডিএফ সেইখন তাৰ পাছত কোনটো ডিপাৰ্টমেন্টত এপইন্টমেন্ট পাইছে সেই ডিপাৰ্টমেন্টৰ সৰু কাগজখন যিখন মই আপোনালোকক অকনমান আগতে দেখুৱালো
তাৰ পাছত কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব তাৰ পাছত মেইনলি এপইন্টমেন্ট লেটাৰখন আপোনালোকে ডাউনলোডে কৰিব লাগিব তো এপইন্টমেন্ট লেটাৰ এই 7টা ডকুমেন্টছ আপোনালোকে ৰেডি ৰাখক এই 7টাৰ কিছুমান ডকুমেন্টছ নহলে হ'ব কিন্তু প্ৰথম যিখন এপ্লিকেশন ফৰ্ম বা ফাইনেল ৰিজাল্ট আৰু কোনটো ডিপাৰ্টমেন্টত পোষ্টিং পাইছে হেতু আৰু এপইন্টমেন্ট লেটাৰখন এইখিনি লাগিব তাৰ পাছত কিছুমান ডকুমেন্ট আপোনালোকে কোৰ্টত গৈ হস্পিটেলত গৈ ল'ব লাগিব প্ৰথম কথা নোটাৰাইজ এফিডেভিট এনেক্সাৰ 2 তো এইবিলাক আমি আমাৰ ওয়েবসাইটত দি দিম আৰু আপোনালোকে আমাক ডাইৰেক্টলি পাৰ্সোনালি হোৱাটসঅ্যাপ কৰিও ইয়াৰ ফৰমেট বিলাক ল'ব পাৰে আন্ডাৰটেকিং লাগিব এইবিলাক আপোনালোকে কোৰ্টতে পাব তাৰ পাছত লাগিব মেডিকেল ফিটনেস সাৰ্টিফিকেট ইয়াৰ বাবে আপোনালোকে হস্পিটেলত যাবই লাগিব মেডিকেল ফিটনেস সাৰ্টিফিকেট লাগিব জয়নিং লেটাৰ লাগিব আপোনালোকক জয়নিং লেটাৰটো আপোনালোকে নিজে লিখিব লাগিব হাতেৰে লিখিলেও হ'ব অথবা টাইপিং কৰি প্ৰিন্ট আউট কৰিলেও হ'ব তো জয়নিং লেটাৰ কিদৰে লিখিব লাগে হেয়া আমি আপোনালোকক দি দিম যোৱা বছৰৰ ভালেকেইটা ফৰমেট আছে বিভিন্ন ডিপাৰ্টমেন্টত কিদৰে জয়নিং কৰিব লাগে সেইবিলাক আমি ৰাখি থৈ দিছো সেইবিলাক আপোনালোকে 2 দিনৰ ভিতৰত আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিলে পাই যাব আৰু বাকি কিছুমান ডকুমেন্টছ লাগিব আৰু চাওক এতিয়া ডকুমেন্ট ভেৰিফিকেশন আপোনালোকে কৰিলে যেটো ভাইভা দিব গৈছে বা সিপিটি দিব গৈছে তেতিয়াটো কৰিছে কিন্তু আপোনালোকে যেতিয়া ডিপাৰ্টমেন্টত জয়েন কৰিব লাগিব তাতে পুনৰ আপোনালোকে ডকুমেন্ট ভেৰিফাই কৰিব লাগিব তো তাতেও আপোনালোকে ডকুমেন্ট বিলাক নিব লাগিব হেইমতে নোটিস আহি যাব ডিপাৰ্টমেন্ট বিলাকৰ পৰা নোটিস আহি যাব নিউজ পেপাৰত প্ৰকাশ কৰিব হেইবিলাকো আপোনালোকক আমি ভিডিও বনাই যিমান পাৰো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো এইখিনি আপোনালোকে ৰেডি ৰাখক আৰু আমাৰ লগত জড়িত হৈ থাকক সকলো বিলাক টাইম টু টাইম আপোনালোকে আমাৰ পৰা পাই যাব ধন্যবাদ